নমস্কাৰ আজি আমি কৰিম নৱম শ্ৰেণীৰ এডভান্স মেথছ ইলেক্টিভ সাবজেক্ট এডভান্স মেথছৰ অনুশীলনী 2.4 বি নম্বৰ 1 বি নম্বৰৰ যিকিটা প্ৰমাণ আছে এই প্ৰমাণকিটা মানে তোমালোকক দেখুৱাই দিম একদম সহজ এই প্ৰমাণকিটা 2.4 আটাইখিনি আমি কৰি দিম কিন্তু আমি ইজি টু হাৰ্ড সিস্টেম বনাই লৈছো সিস্টেমটো গতিকে আমি প্ৰথমতে সহজখিনি কৰি যাম তাৰ পিছত তোমালোকে সহজ টান বুলি একো কথা নাই তথাপিও যিবিলাক অলপ কৰি বেছি ভাল লাগে সেইবিলাক আগতে কৰিম আৰু অলপ ফকজা লগাবিলাক অলপ দেৰিকে কৰিম গতিকে 1 or b বিলাক 1 or b কোৱেশ্চন নম্বৰ 1b 2.4 অনুসৰি তোমালোকে উলিয়াই লবা কি প্ৰমাণ কৰিব দিছে চোৱা b ৰ a নম্বৰটো প্ৰমাণ কৰিব দিছে b ৰ a নম্বৰটো প্ৰমাণ কৰিব দিছে যে a ইউনিয়ন b minus a is equal to b minus a এটো প্ৰুভ কৰিব দিছে কেনেকৈ কৰিম চাবা তোমালোকে প্ৰথমতে আমি লেফট হ্যান্ড সাইড লম ইন জেনারেল আমি কোনবিলাক লম জানি লোৱাটো ভাল যিপিনে বেছি আছে হিপিনে লম ইন জেনারেল যিপিনে বেছি থাকা যেন লাগে যিপিনে আমাৰ কাম বেছি আছে হিপিনে আমি লোৱাৰ কাৰণে চেষ্টা কৰিম গতিকে আমি কি লম ইয়াত লেফট হ্যান্ড সাইড লম বাওঁফাল লম বাওঁফালত কি আছে চোৱা a ইউনিয়ন b minus a ইউনিয়ন b minus a তোমালোকে জানা a ইউনিয়ন b মাইনাসক আমি ইন্টারসেকশনলৈকে কনভার্ট কৰিব পাৰো তোমালোকে জানা যদি a minus b হয় ইয়াক আমি এনেকৈ লিখিব পাৰো a ইন্টারসেকশন তেতিয়া b টুত কি দিব লাগে ড্যাশ দিব লাগে বুঝছে বুজি পাইছা নে প্ৰথমটো জি ৰাখিছো তেনেকৈ ৰাখিছো মাইনাসৰ জায়গাত আমি কি দিছো ইন্টারসেকশন দিছো বা সেডন দিছো আৰু ইয়াতে কি দিব লাগিব সেকেন্ড যেটো আছে তাত কি দিব লাগিব ড্যাশ দিব লাগিব এতিয়া চোৱাচোন তোমালোকে চিন দুটা বেলেগ বেলেগ আছে এফালে আছে ইউনিয়ন এফালে আছে ইন্টারসেকশন এনেকৈ থাকিলে তোমালোকে বুজি লবা এটো বিতৰণ বিধিত আছে কি বিধিত আছে বিতৰণ বিধি কোনটো বিতৰণ কৰিব লাগে ইয়াত দুটা বস্তু আছে এই বস্তুটো তাৰ মানে দুটাৰ লগতে বিতৰণ কৰিব লাগিব কোনখিনি বিতৰণ কৰিব লাগিব এইখিনি তাৰ লগত এবাৰ ইয়াৰ লগত আৰু এবাৰ ইয়াৰ লগত বিতৰণ কৰিব লাগিব কেনেকৈ বিতৰণ কৰিম ইয়াৰ লগত বিতৰণ কৰিলে কি হ'ব a ইন্টারসেকশন a ড্যাশ বুঝছে আকৌ ইয়াত কি আছিল ব্ৰেকেটৰ ভিতৰত কি আছিল ইউনিয়ন আছিল ইউনিয়নটো দিব লাগিব ইয়াতে আকৌ a ইন্টার b ইন্টারসেকশন সৰি a টো হৈ গল এবাৰ b ইন্টারসেকশন a ড্যাশ দেখিছানে a এর লগত প্ৰথমে এইখিনি আকৌ b এর লগত এইখিনি সেম এই গোটেইখিনি কিন্তু চিনৰ সহায়ত নামটো আৰু ভিতৰত মাজত কি চিন বহিব এইটো বুঝছে ক্লিয়াৰ এইখিনি ক্লিয়াৰ বিতৰণ বিধি তোমালোকে জানা ইয়াত আমি কি লিখিম ইটো কি বিধি বুলি লিখিম বিতৰণ বিধি বুঝছে ক্লিয়াৰ এতিয়া আমি কি কৰিম চোৱা a ইন্টারসেকশন a ড্যাশ কি হ'ব এটো পূৰক বিধি হয় a ইন্টারসেকশন a ড্যাশ তোমালোকে মনত ৰাখিব লাগে আৰু যদি বুজি নাপাও যদি এটো আমি বুজি নাপাও তেনেহলে আমি কি কৰিম a ইন্টারসেকশন a ড্যাশ আমি ভেন ডায়াগ্ৰামত ৰাখিবলৈ ট্ৰাই কৰিম এটো a আৰু এইখিনি হৈছে a ড্যাশ এইখিনি হৈছে a ড্যাশ চোৱাচোন a হৈছে ডট 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 থাকাখিনি আৰু a ড্যাশ হৈছে ড্যাশ ড্যাশ থাকাখিনি ইহঁতৰ মাজত কিবা কমন আছে নেকি কমন খিনি ইন্টারসেকশন কমন তো নাই ইয়াতে কোনো জায়গাত কটাকটি কৰা নাই গতিকে একো নাই ইয়াৰ ভিতৰত একোই কমন নাই গতিকে এটো কি হ'ব a ইন্টারসেকশন a ড্যাশ কি হ'ব 5 হ'ব বুঝছে ইউনিয়ন b ইন্টারসেকশন a ড্যাশ আমি যেনেকৈ আছে তেনেকৈ লিখি দিলো ইয়াত আমি কি বিধি প্ৰয়োগ কৰিলো পূৰক বিধি প্ৰয়োগ কৰিলো কি বিধি প্ৰয়োগ কৰিলো পূৰক বিধি বুঝছে এতিয়া চোৱা ইয়াতে কি আছে phi ইউনিয়ন b ইন্টারসেকশন a ড্যাশ ইয়াক এটা মানে সংহতি বুলি ভাবি লোৱা যেনেকা এনেকৈ ভাবিলা phi ইউনিয়ন a বুঝছে phi ইউনিয়ন a এনে এটা সংহতি যত এটাও মূল নাই তাৰ লগত কোনো এটা সংহতি এক লগ লগাব দিছে কেনে এনে এটা সংহতি যত এটাও মূল নাই বুঝছে এটো phi আৰু এটা এনে এটা সংহতি যত কিবা আছে কি মূল আছে তেনেহলে ইহঁতৰ ইউনিয়ন কি হ'ব গোটেইবিলাক হ'ব দ্যাট মিন্স 1 2 3 হ'ব দ্যাট ইজ ইকুয়াল কি হ'ব a হ'ব বুজি পাইছা গতিকে phi আৰু ইউনিয়ন a এর এনসারটো কি হ'ব phi ইউনিয়ন a খিনিৰ এনসার কি হ'ব এইখিনি হ'ব যেহেতু phi ইউনিয়ন a কি হ'ব a হ'ব গতিকে phi ইউনিয়ন a খিনি কি হ'ব এইখিনিয়ে হ'ব b ইন্টারসেকশন a ড্যাশ phi এর লগত যিবিলাক বিধি আছে সেইবিলাক কি বিধি কোৱা হয় তথম বিধি বুলি কোৱা হয় তোমালোকৰ কিতাপত আছে লিখা বিধিবিলাক তোমালোকে মুখস্থ কৰি লবা বিধিবিলাক মুখস্থ ঠিক নহয় বুজিও ল'ব লাগিব এটো কি বিধি বুলি কোৱা হয় তথম বিধি বুলি কোৱা হয় এতিয়া চোৱা এতিয়া আমি লাহে লাহে এনসাৰৰ ফালে আহিছো গতিকে তোমালোকে এনসাৰটো চেক কৰা এনসাৰটো কি উলিয়াব দিছিলে আমাক b - a উলিয়াব দিছিলে কি উলিয়াব দিছিলে b - a আমিতো b পালোৱে b টো পালোৱে আৰু আমি জানো যে মাইনাস আৰু ইন্টারসেকশনৰ মাজত ৰিলেশন আছে গতিকে আমি মাইনাস ইন্টারসেকশনৰ ঠাইত কি দিব পাৰো মাইনাস দিব পাৰো আৰু মাইনাসৰ ঠাইতো আমি ইন্টারসেকশন দিব পাৰো যদি কৰবাত a - b থাকে তাক আমি a ইন্টারসেকশন b ড্যাশ দিব লাগিব আৰু যদি কৰবাত a ইন্টারসেকশন b ড্যাশ থাকে এতিয়া আমি মাইনাসত প্ৰকাশ কৰিলে কি হ'ব a ইয়াত ঠাইতো আৰু সেকেন্ডত কি হয় সদায় সেকেন্ডত আকৌ এটা পূৰক চিন দিব লাগিব বুঝছে
সেকেন্ডত সদায় পূৰক চিন প্ৰথমটো চিনটো সেম ৰাখি সেকেন্ডত কি দিব লাগে পূৰক চিন দিব লাগে মানে ড্যাশ চিন দিব লাগে ক্লিয়াৰ গতিকে এই ক্ষেত্ৰত কি হ'ব b ইন্টাৰসেকশন a ড্যাশ কি হ'ব b মাইনাস সেকেন্ডটো a ড্যাশ আছিলে তাৰে আকৌ পূৰক চিন দিব লাগিব বুঝছে তেতিয়া আমি কি পাম b মাইনাস a ড্যাশৰ ওপৰত আৰু ড্যাশ হলে তোমালোকৰ পূৰক বিধিত আছে তোমালোকৰ a ড্যাশ a ড্যাশৰ ড্যাশ হলে কি হয় a হয় এটো কি বিধি ইউজ হল পূৰক বিধি বুঝছে দেখিলা কি লেফট হ্যান্ড সাইডৰ পৰা আমাৰ ৰাইট হ্যান্ড সাইড আমাৰ কি হৈ গল প্রুভ হৈ গল গতিকে প্ৰমাণিত বুঝি পাইছা নিশ্চয় স্ক্রিনশট লৈ লবা এবাৰ আমি বি নম্বৰটো চাম বি নম্বৰটোত কি দিয়া আছে বি নম্বৰটো দিয়া আছে a minus b is equal to b dash minus a b dash minus a dash proof কৰিব দিছে a minus b is equal to b dash minus a dash দুপিনে সমান সমান অংক আছে গতিকে আমি লেফট হ্যান্ড সাইড ললেও হ'ব রাইট হ্যান্ড সাইড ললেও হ'ব গতিকে লেফট হ্যান্ড সাইডে লও লেফট হ্যান্ড সাইডত কি আছে আমাৰ a minus b আছে বুঝছে আমি মাইনাসক কনভার্ট কৰিম কি হল কি ইন্টারসেকশন লৈকে তোমালোকে জানা মাইনাসক কি লৈকে কনভার্ট কৰিব পাৰি ইন্টারসেকশন লৈকে কনভার্ট কৰিব পাৰি প্ৰথমটো প্ৰথম দ্বিতীয়টো মাইনাসৰ জায়গাত ইন্টারসেকশন তেতিয়া এই সেকেন্ডটো কি হৈ যায় এটা পূৰক চিন আহি যায় বুঝছে এতিয়া আমি কি কৰিব পাৰো আমাক এনসারটো b ড্যাশটো আগফালে লাগে এটো এনেকৈ ঘূৰাই দিব নোৱাৰো নে কাৰণ না এটো কি বিধি বুলি কোৱা হয় a intersection b is equal to b intersection a এটো কি বিধি কোৱা হয় ক্ৰম বিনিময় বিধি ইয়াক কি বিধি কোৱা হয় ক্ৰম বিনিময় বিধি কিতাপত অলপ নামটো বেলেগ কৈ আছে তোমালোকে ক্ৰম বিনিময় বিধি বুলি ক'লেও তোমালোকে বিনিময় বিধি বুলি কোৱা আছে তোমালোকে ক্ৰম বিনিময় বিধি বুলি ক'লেও একো ভুল নহয় এটো কি হ'ব ক্ৰম বিনিময় বিধি এতিয়া চোৱা তোমালোকৰ কি হ'ব b intersection b dash intersection a কুৱেশ্যনটোত b dash আছে ওকে আছে মাইনাসে আছে ইন্টারসেকশন নাই গতিকে আমি ইন্টারসেকশন ওপর মাইনাস দিতে পারো কি দিতে পারো b dash ইন্টারসেকশন সাথে আমি মাইনাস দিলে কি হয় সেকেন্ডটো কি হৈ যায় সেকেন্ডটোৰ পূৰক আহি যায় গতিকে সোয়া কি হৈ গল এটো রাইট হ্যান্ড সাইড হৈ গল প্ৰমাণিত হৈ গল একদম সহজ পইচা বুজি স্ক্রিনশট লৈ লবা তোমালোকে এবাৰ আমি সি চেক কৰিম সি নম্বৰটো সোয়া বি ৰ সি নম্বৰটো একর বি সি নম্বর কি দিয়া আছে a intersection b minus c a intersection b minus c is equal to a intersection b minus a intersection c এতিয়া চাবা আমি লেফট হ্যান্ড সাইডে ললেও হ'ব রাইট হ্যান্ড সাইডে ললেও হ'ব কিন্তু লেফট হ্যান্ড সাইডে ললে আমাৰ ভেজাল হ'ব কিছু কিয় ভেজাল হ'ব ইয়াত কম কৈ আছে আৰু ইয়াত অলপ বেছি আছে বেছি কাম আছে গতিকে আমি বেছি ফালে আমি আগতে লোৱাটো ভাল হ'ব কাৰণ ডাঙৰৰ পৰা সৰু কৰিবলৈ সহজ কিন্তু সৰুৰ পৰা ডাঙৰ কৰিবলৈ অলপ টান হয় বুঝছে অলপ টান মানে অলপ এডিশনাল বস্তু আকৌ এড কৰিব লগা হয় সেইকাৰণে আমি নকৰো সাধাৰণতে সৰুৰ পৰা ডাঙৰ বনাবলৈ ট্ৰাই নকৰো ডাঙৰৰ পৰা সৰু বনাবলৈ ট্ৰাই কৰো বুঝছে রাইট হ্যান্ড সাইডটো ললো এতিয়া রাইট হ্যান্ড সাইডত কি আছে a ইন্টারসেকশন b আছে মাইনাস আছে a ইন্টারসেকশন c আমি জানো মাইনাস চিন বিলাক আমি কিলৈকে কনভার্ট কৰিম ইন্টারসেকশন লৈকে কনভার্ট কৰিম তোমালোকে জানা a ইন্টারসেকশন b মাইনাসটো আমি ইন্টারসেকশন লৈকে কনভার্ট কৰিলো ইন্টারসেকশন কনভার্ট কৰিলো তাৰ পিছত যেটো সংগতি আছে সেই সংগতিটোৰ ওপৰত কি চিন দিব লাগে ড্যাশ দিব লাগে যেটো সংগতি আছে তাৰ ওপৰত কি দিব লাগে ড্যাশ দিব লাগে তোমালোকে বুজি পাইছা এটা থাকিলে এটা ইয়াত ইন্টারসেকশনৰ ড্যাশ গোটেইটো ড্যাশ দিব লাগিব জি আছে গোটেইখিনিৰ ওপৰতে কি দিব লাগিব ড্যাশ দিব লাগিব এতিয়া প্ৰথমকৈ পৰি গল ইন্টারসেকশন এতিয়া চেক কৰা এইটো চোৱাচোন এইটো এটা বিধি আছিল তোমালোকৰ ডি মৰ্গানছ বিধি ডি মৰ্গানৰ বিধি কি যদি ইউনিয়ন হিচাপে যদি হোল ড্যাশ থাকে তেতিয়া কি হয় a ড্যাশ এইটো উলটি যায় b ড্যাশ ঠিক তেনেদৰে যদি ইন্টারসেকশনৰ যদি ড্যাশ আছিল তেতিয়া কি হয় a ড্যাশ এইটো উলটি গৈ b ড্যাশ ক্লিয়াৰ যদি এনেকুৱা থাকে তেতিয়া কি হ'ব a ড্যাশ ইউনিয়ন b ড্যাশৰ ড্যাশ থাকিলে কি হ'ব তেতিয়া উলটি যাব আকৌ a ড্যাশৰ ড্যাশ হলে a ইউনিয়ন হলে ইন্টারসেকশন b ড্যাশৰ ড্যাশ হলে b ক্লিয়াৰ এইখিনি কনসেপ্ট এতিয়া চোৱা এতিয়া আমি এইটো ডি মৰ্গানছ বিধি ব্যৱহাৰ কৰিব পাৰিম কি বিধি ব্যৱহাৰ কৰিব পাৰিম ডি মৰ্গান বিধি ব্যৱহাৰ কৰিব পাৰিম কি হ'ব এইটো a ড্যাশ ইউনিয়ন c ড্যাশ a ড্যাশ ইউনিয়ন c ড্যাশ কি বিধি হৈ গল এইটো ডি মৰ্গান বিধি বুঝছে এতিয়া তোমালোকে লক্ষ্য কৰা চিন বিলাক অলপ অলপ চিন আছে বুঝছে বাহিৰৰ পিনে এটা বেলেগ চিন আৰু ভিতৰৰ পিনে এটা বেলেগ চিন ইয়াক যদি আমি এটা বেলেগ এটা বুলি ভাবি লওঁ আৰু ইয়াক যদি দুটা বুলি ভাবি লওঁ এটো আমি বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰো অমুক ইন্টারসেকশন অমুক ইউনিয়ন অমুক ইন্টারসেকশন অমুক ইউনিয়ন অমুক তেতিয়া আমি কি ক'ব পাৰো এইটো ইন্টারসেকশন এবাৰ এইটো
বুজিছে মাজত দিব লাগিব ইউনিয়ন চিন আকৌ এইটো ইন্টাৰসেকশন এবাৰ এইটো ক্লিয়াৰ বুজি পাইছানে কোৱা নাইবা এইটো এটা সংহতি বুলি ভাবা ইমান ইন্টাৰসেকশন কাৰণ বাহিৰৰখিনিৰ লগত ভিতৰৰখিনি দিব লাগিবতো ইয়াৰ লগত একবাৰ এইটো মাজত দিব লাগিব ইউনিয়ন চিন আকৌ ইয়াৰ লগত দিব লাগিব এইটো ক্লিয়াৰ বুজি পাইছা চাগে এডভান্স কোৰ্চৰ ষ্টুডেন্ট এতিয়া বুজি পাবই লাগিব এইখিনি বুজিছে এতিয়া চোৱা ইয়াত চোৱা প্ৰতিটো চিন একে আছে একে চিন থাকিলে তোমালোকে কি কৰিব পাৰিবা ইয়াতে বিতৰণ বিধি প্ৰয়োগ নহয় ইয়াতে হয় ক্ৰম বিনিময় বিধি হ'ব নাইবা সহযোগ বিধি হ'ব ইয়াতে হয় ক্ৰম বিনিময় বিধি হ'ব নাইবা সহযোগ বিধি হ'ব তোমালোকৰ প্ৰথমতে সহযোগ বিধি প্ৰয়োগ কৰি দেখুৱাই আছো সহযোগ বিধিত ব্ৰেকেটটো ওলট পালট হয় এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন এ ডেশ এনেকৈ লিখিব লাগিব বুজিছে ইউনিয়ন হ'ব এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন সি ডেশ কি বিধি ইউজ কৰিলো সহযোগ বিধি কি বিধি ইউজ কৰিলো সহযোগ বিধি ইয়াত কি বিধি ইউজ কৰিছিলো বিতৰণ বিধি ইয়াত কি বিধি ইউজ কৰিছিলো বিতৰণ বিধি এইবাৰ কি হ'ব চোৱা সহযোগ বিধিটো ইউজ কৰিলো এতিয়া আমি ইয়াত যদি ক্ৰম বিনিময় বিধি ইউজ কৰিলো কি হ'ব এ ডেশ ইন্টাৰসেকশন বি ক্ৰমটো উলট কৰি দিলো বুজিছে বাকিখিনি যি আছে তাকে লিখিছো এইটো শুদ্ধ হতে এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন সি ডেশ কি বিধি হ'ল ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি এতিয়া চাবা ইয়াতে আকৌ সহযোগ বিধি ইউজ কৰি দিলো এ ইন্টাৰসেকশন এ ডেশ ইন্টাৰসেকশন বি বুজিছে ইউনিয়ন এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন সি ডেশ এটো কি হ'ল সহযোগ বিধি বুজিছে এইবাৰ চোৱা এ ইন্টাৰসেকশন এ ডেশ এ আৰু এ ডেশৰ কি ছেদন এ আৰু এ ডেশৰ ছেদন অলপ আগতে আমি বুজাই দিছিলো ভেন চিত্ৰৰ সহায়ত এইটো এ আৰু এইখিনি হৈছে এ ডেশ সিহঁতৰ মাজত ছেদন একো নাই গতিকে কি হ'ব ফাই ফাই ইন্টাৰসেকশন বি ফাই ইন্টাৰসেকশন বি ইউনিয়ন এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন সি ডেশ বুজিছে ক্লিয়াৰ এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা এইটো কি বিধি প্ৰয়োগ হ'ল এইটো বিধি হ'ল পূৰক বিধি কাৰণ ডেশৰ বিধি হৈছে নহয় ডেশ থকা বিধি হলে কি বিধি বুলি ক'বা পূৰক বিধি ডেশ থকা বিধিৰ লগত সংযোগ হৈছে নহয় গতিকে এইটো কি বিধি হৈ গ'ল পূৰক বিধি বুজিছে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা ইয়াৰ পিছত লাইনটো মই ওপৰত দেখি আছো তোমালোকে চাবা এইবাৰ চোৱা ফাই ইন্টাৰসেকশন বি ফাই আৰু বিৰ মাজত ইন্টাৰসেকশন ফাই মানে একো নাই একো নোহোৱাৰ লগত কোনোবা এটা বেলেগ সংহতিৰ মাজত ছেদন কিবা হ'ব পাৰে নেকি নাথাকে ফাই আৰু বিৰ ইন্টাৰসেকশন কি হ'ব একো নাথাকিব ফাইয়ে হ'ব বুজি পাইছা ফাই ইউনিয়ন কি হ'ব এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন সি ডেশ কি বিধি প্ৰয়োগ হ'ল ফাই থকা বিধি নহয় ফাই থকা বিধি হ'লে তৎসম বিধি কি বিধি তৎসম বিধি ইউ থকা বিধিবিলাক বৰ্গসম বিধি ফাই থকা বিধিবিলাক তৎসম বিধি ডেশ থকা বিধিবিলাক পূৰক বিধি বুজিছে এতিয়া কি হ'ব ফাই ইউনিয়ন ইমান কোনো এটা একো মৌল নথকা সংহতি আৰু এটা বহুত মৌল থকা সংহতি তাৰে মিলন এইটোৱে হ'ব তোমালোকে জানা এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন সি ডেশ বুজিছে এইটো ফাইল লগত ৰিলেটেড আছিলে গতিকে এইটো কি বিধি তৎসম বিধি বুজিছে ক্লিয়াৰ এইবাৰ চাবা আমি লাহে লাহে এনসাৰৰ পিনে আহি আছো এইবাৰ আমি এনসাৰৰ পিনে আহি আছো আমাক এনসাৰ লাগে এ ইন্টাৰসেকশন এ টোক সাইড কৰিব লাগে এ টোক সাইড কৰিলে ইয়াতে আমি ব্ৰেকেটটো যদি ওলট পালট কৰিব পাৰো নে একে চিন আছে ইয়াত বিতৰণ বিধি প্ৰয়োগ নহয় ইয়াত আমাৰ ব্ৰেকেট ওলট পালট হ'ব পাৰে নাইবা জেগা ওলট পালট হ'ব পাৰে গতিকে ইয়াত আমি এ ইন্টাৰসেকশনটো সাইড কৰি দিলো ব্ৰেকেটটো আমি বেলেগ ফালে লৈ গলো নিশ্চয় পাৰো এইটো কি বিধি বুলি কোৱা হয় ব্ৰেকেট ওলট পালট কৰিলে কি বিধি সহযোগ বিধি নিজৰ ঠাইটো ওলট পালট কৰিলে হয় ক্ৰম বিনিময় বিধি আৰু ব্ৰেকেটটো ওলট পালট কৰিলে কি হ'ব সহযোগ বিধি হৈছে এতিয়া চোৱা এ ইন্টাৰসেকশন মিলি আছে এৰ লগত ইন্টাৰসেকশনটো সেম টু সেম লিখি দিলো হৈছে এইবাৰ ব্ৰেকেট মিলি আছে বিও মিলি আছে কিন্তু এইটো মিলা নাই মাইনাস অৰ্থাৎ কি আছে ইন্টাৰসেকশন আছে গতিকে আমি মাইনাস অৰ্থাৎ ইন্টাৰসেকশন দিব পাৰো ইন্টাৰসেকশন অৰ্থাৎ মাইনাস দিব পাৰো যেতিয়া মাইনাস অৰ্থাৎ ইন্টাৰসেকশন মাইনাস দিও তেতিয়া কি হয় ইয়াৰ যিটো পিছৰ সংখ্যা আছে পিছৰ সংহতি আছে তাৰে ওপৰত আকৌ ডেশ গুচি যায় বুজিছে তাৰে ওপৰত আকৌ কি গুচি যায় ডেশ গুচি যায় যেহেতু ভিতৰত প্ৰথম বন্ধনী ইউজ হৈছে গতিকে আমি বাহিৰত দ্বিতীয় বন্ধনী ইউজ কৰিম ক্লিয়াৰ এতিয়া চাবা কি হ'ল এ ইন্টাৰসেকশন বি মাইনাস কি হ'ল সি ডেশৰ ওপৰত আৰু ডেশ হলে কি হ'ব সি কি বিধি ইউজ হ'ল পূৰক বিধি যেহেতু ডেশৰ পৰা আমি চেঞ্জ কৰিছো পূৰক বিধি দ্যাট ইজ ইকুৱেল টু আমি কি বুলি ক'ব পাৰো দ্যাট ইজ ইকুৱেল টু আমি ক'ব পাৰো কি বুলি ক'ব পাৰো লেফট হেণ্ড সাইড নিশ্চয় বুজি পাইছা স্ক্ৰীনশ্বট লৈ ল'বা ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বটটো লৈ ল'বা ঠিক আছে এবাৰ নেক্সট আমি চাম কি ডি নম্বৰটো
নেক্সট আমি চাম কোন নম্বৰটো ডি নম্বৰ 1 বিৰ ডি নম্বৰটো ডি নম্বৰটো কি দি আছে চোৱা a minus b minus c a minus b minus c that is equal to a minus b union a intersection c বুঝছে এই ক্ষেত্ৰটো কোন পিনে লম ইপিনে সৰু আছে ইপিনে ডাঙৰ আছে ডাঙৰ পিনে আমি লোৱাটো বেছি বেটাৰ কাৰণ কি কৰিব পাৰো আমি ডাঙৰৰ পৰা সৰু বনাবলৈ বেছি সহজ হয় গতিকে আমি ৰাইট হ্যান্ড সাইড লম ৰাইট হ্যান্ড সাইডত কি আছে a minus b union a intersection c a minus b union a intersection c এতিয়া আমি কি কৰিম মাইনাসক আমি কনভার্ট কৰিম ইন্টারসেকশনলৈকে a মাইনাস টুক আমি ইন্টারসেকশন দিম b এর জায়গাত আমি কি দিম তেতিয়া b ড্যাশ দিম ইউনিয়ন a ইন্টারসেকশন c এইটো এবাৰ তোমালোকে ভালদৰে চোৱা এইটো বিতৰণ বিধি হৈ আছে কিন্তু বিতৰণ বিধিৰ হিপিনৰ অংশটো হৈ আছে a into b plus c is equal to a into b plus a into c এইটো বিতৰণ বিধি কয় মানে এই চাৰ্টটো কিন্তু a পিনৰ অংশটো হৈ আছে চোৱা ভালকৈ চোৱা দুয়োটাতে কি আছে a ইন্টারসেকশন আছে অৰ্থাৎ a ইন্টারসেকশনটো দুয়োটাতে বিতৰণ কৰি দিয়া আছে গতিকে ইয়াত যদি আমি বিতৰণ বিধি কনভার্ট কৰো a পিনে যদি কনভার্ট কৰো তেনেহলে আমি কি লিখিব পাৰিম a ইন্টারসেকশনটো সাইড কৰি আনিব পাৰিম ব্ৰেকেটৰ ভিতৰত কি থাকিব b ড্যাশ ইন্টারসেকশনটো গুছি গৈছে গতিকে ইউনিয়ন কি আছে c কি ক'ব পাৰিম a ইন্টারসেকশন b ড্যাশ ইউনিয়ন c আচ্ছা বুজি নিশ্চয় বুজি পাইছা এইটো কি বিধি প্ৰয়োগ হৈছে বিতৰণ বিধি কিন্তু ওলটা কৰিছে বিতৰণ বিধি বুজি পাইছা নে ওলটাকে হিপিনৰ পৰা ইপিনৰ প্ৰয়োগ কৰিব পাৰি ইপিনৰ পৰা হিপিনৰ প্ৰয়োগ কৰিব পাৰি আমাৰ সময় সুবিধালৈ কথা বুজিছে ক্লিয়াৰ এতিয়া আমি চোৱা লাহে লাহে মিলি গল চোৱা ইয়াতে কি দিব দিছে লক্ষ্য কৰা a মাইনাস দিব দিছে কি মাইনাস হ'ব আমি মাইনাস দিম কি হঠাৎ মাইনাস দিলো ইন্টারসেকশন টেট মাইনাস দিলো তেতিয়া কি হয় ইয়াৰ পিছত যিখিনি অংক আছে গোটেইৰে ড্যাশ দিব লাগিব গোটেইৰে কি দিব লাগিব ড্যাশ দিব লাগিব জানা তোমালোকে এইটো এতিয়া চোৱা এইটো মিলি গল a মিলি গল মাইনাস মিলি গল এইটো হোল ড্যাশ থাকিলে ডি মর্গানস থিওরি হোল ড্যাশ থাকিলে ইউনিয়নৰ হোল ড্যাশ বা ইন্টারসেকশনৰ হোল ড্যাশ যদি থাকে তেতিয়া আমি কি বুজি পাম ডি মর্গানস বিধিত কি আছিল ড্যাশৰ ড্যাশ দিব লাগিব বি ড্যাশৰ ওপৰত আকৌ ড্যাশ দিব লাগিব চিনটো চেঞ্জ কৰি দিব লাগিব ইন্টারসেকশন আকৌ ইয়াত কি দিব লাগিব জি আছে তাৰ ওপৰত কি ড্যাশ দিব লাগিব আৰু চিন দুটা চেঞ্জ কৰি দিব লাগিব বুঝছে ক্লিয়াৰ এইখিনি ক্লিয়াৰ হ'ল চাগে তোমালোকৰ এতিয়া চোৱা কি বিধি প্ৰয়োগ কৰিলেটো বলুৱে বাৰু ডি মৰ্গানৰ বিধি বুঝছে এতিয়া চোৱা লাহে লাহে মিলিব গৈ আছে আৰু a মাইনাস বুঝছে a মাইনাস হলে b ড্যাশৰ ড্যাশ হলে কি হ'ব b ড্যাশৰ ড্যাশ হলে কি হ'ব b ইন্টারসেকশন c ড্যাশ বুঝছে কি বিধি ড্যাশৰ ড্যাশ ইউজ কৰিছো নহয় এইটো পূৰক বিধি ইউজ কৰিছো এতিয়া কি হ'ব চোৱা লাহে লাহে মিলিলে a মিলিলে মাইনাস মিলিলে a মিলিলে মাইনাস মিলিলে b মিলিলে ব্ৰেকেট মিলিলে b মিলিলে কেৱল এইবাৰ এইখিনি মিলা নাই মাইনাসৰ ঠাইত কি আছে ইন্টারসেকশন আছে বুঝছে এটা ইন্টারসেকশন ঠাইত আমি আকৌ কি দিব পাৰো জানা ড্যাশৰ কি দিব পাৰো মাইনাস দিব পাৰো এতিয়া হিপিনৰ অংশটোত কি হয় ড্যাশ হ'ব গতিকে হিপিনৰ ভিতৰত যেটো প্ৰথম বন্ধনী হৈছে বাহিৰত আমি দ্বিতীয় বন্ধনী ইউজ কৰিব পাৰো এতিয়া কি হ'ব a মাইনাস কি হ'ব b মাইনাস c হল না লেফট হ্যান্ড সাইড কি বিধি প্ৰয়োগ হ'ল এইটো বিধি প্ৰয়োগ হ'ল পূৰক বিধি কি বিধি পূৰক বিধি বুঝছে গতিকে এইটো কি হ'ল লেফট হ্যান্ড সাইড দ্যাট ইজ ইকুয়াল টু ৰুট স্ক্ৰিনশ্বট লৈ ল'বা তোমালোকে ভিডিওটো পজ কৰি স্ক্ৰিনশ্বট লৈ ল'বা তেতিয়া তোমালোকে বুজি পাবা যদি কিবা বুজি নোপোৱা কমেন্ট সেকশনত তোমালোকে লিখি দিবা কোনখিনি বুজি পোৱা নাই মই আকৌ পাৰিলে তোমালোকক বুজাই দিম বুঝছে দুই নম্বৰ হৈ গল এতিয়া লাষ্ট আছে এটা ই নম্বৰ এতিয়া লাষ্ট আছে ই নম্বৰ আছে ই নম্বৰটো চাও আমি কি আছে ই নম্বৰটো কি আছে চোৱা a minus b minus c equal to a minus b union c যোনপিনে লয় হিপিনে লবার একে আছে পদ ইয়াতো তিনিটা আছে তাতো তিনিটা আছে একো প্ৰবলেম নাই গতিকে আমি লেফট হ্যান্ড সাইডে লওঁ ইনজাৰিলে আমি লেফট হ্যান্ড সাইড ইউজ কৰো লেফট হ্যান্ড সাইডে লওঁ লেফট হ্যান্ড সাইডত কি আছে a minus b minus c বুঝছে a minus b minus c বুঝছে এইটো প্ৰথমতে এটা সংখ্যা বলে এটা সংহতি বুলি ভাবি লোৱা এই মাইনাসটো চেঞ্জ কৰি দিয়া এই মাইনাসটো চেঞ্জ কৰি দিলে কি হ'ব c ড্যাশ ক্লিয়াৰ এইবাৰ তোমালোকে কি কৰা
এইবাৰ তোমালোকে কি কৰা এইবাৰ ভিতৰটো চেঞ্জ কৰা একেলগে দুটা চেঞ্জ কৰিব পাৰিবা একো প্ৰব্লেম নাই a ইন্টাৰসেকশন b ড্যাশ ইন্টাৰসেকশন c ড্যাশ বুঝে ক্লিয়াৰ এতিয়া চোৱা ইয়াত চিন কি আছে একে একে চিন আছে একে একে চিন থাকিলে বিতৰণ বিধি প্ৰয়োগ নহয় বেলেগ বেলেগ চিন থাকিলে বিতৰণ বিধি প্ৰয়োগ হ'ব ইয়াতে আমি কি কৰি দিম ইয়াতে আমি কি কৰিম সহযোগ বিধি প্ৰয়োগ কৰিম সহযোগ বিধি কেৱল a টো সেট কৰিব লাগে দেখিছা a টো সেট কৰিব লাগিলে এই ব্ৰেকেটটো ইয়াত নাৰাখি যদি ইয়াত লৈ যাও সহযোগ বিধি প্ৰয়োগ হ'ব a ইন্টাৰসেকশন b ইন্টাৰসেকশন b ড্যাশ ইন্টাৰসেকশন c ড্যাশ কি বিধি প্ৰয়োগ হ'ল সহযোগ বিধি বুঝে এইবাৰ চোৱা a ইন্টাৰসেকশন b ড্যাশ ইন্টাৰসেকশন c ড্যাশ a টো ঠিকই আছে a ঠিকই আছে ইন্টাৰসেকশন ঠাইত আমি কি দিব লাগিব মাইনাস কাৰণ আমি মাইনাস মিলাব লাগিব যেতিয়া মাইনাস মিলাও কি হয় চিন যেতিয়া এইটো যেতিয়া চেঞ্জ কৰি দিতে কি হয় ইয়াৰ পিছপিনে থকা অংশখিনি গোটেইখিনিৰে হোল ড্যাশ আহি যায় বুঝে ক্লিয়াৰ এতিয়া কি হ'ব a মাইনাস এনেকুৱা হোল ড্যাশ থাকিলে ডি মৰ্গানছ বিধি ইউজ হয় ডি মৰ্গানৰ বিধি হয় গতিকে কি হ'ব b ড্যাশৰ ড্যাশ ইন্টাৰসেকশনটো গুছি ইউনিয়ন c ড্যাশৰো ড্যাশ ক্লিয়াৰ এইটো কি বিধি ডি মৰ্গান বিধি বুঝে দ্যাট ইজ ইকুয়াল টু কি হল a মাইনাস b ড্যাশৰ ড্যাশ কি হ'ব b ইউনিয়ন c ড্যাশৰ ড্যাশ কি হ'ব c কি বিধি হল পূৰক বিধি চেক কৰা ওকে হৈছে দ্যাট ইজ ইকুয়াল টু আমি কি কম ৰাইট হ্যান্ড সাইড গুড আজিলৈ ইমানে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ডিবি মন্ত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ